গুড মৰ্ণিং গাইজ। আজি এটা ধুনীয়া ঠাইলৈ আহিছোঁ। আগতে আপোনালোকে ইয়াৰ পৰিৱেশটো চাই লওকচোন। কেনেকুৱা লাগিছে বাৰু পৰিৱেশটো? কিমান সুন্দৰ এটা পৰিৱেশ। গাইজ, আপোনালোকৰ কোনোবাই বাৰু কোৰ্ট কেছৰ নিচিনা সমস্যাত ভুগি আছে নেকি? বা তেনেকুৱা কোৰ্টৰ কেছৰ সমস্যাই আপোনাক জুৰুলা কৰিছে নেকি? অথবা শত্ৰুৱে আপোনাক লগত ৰাজনীতি কৰিছে নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। হিন্দু ধৰ্মত মা বগলামুখীক পূজা কৰা এটা বিশেষ মহত্ব আছে। যিসকল ভক্তই মা বগলামুখীৰ চৰণত গৈ আৰাধনা কৰে, সেইসকল ভক্তৰ ঘৰত সদায় সুখ সমৃদ্ধি বিৰাজ কৰে বুলি কোৱা হয়। আপোনালোকে জানেনে গাইজ, মা বগলামুখীৰ আন এটা নাম কি? মা বগলামুখীৰ আন এটা নাম মানে মা বগলামুখীক পীতাম্বৰা বুলিও জনা যায়। মা বগলামুখীক পূজা কৰিবলৈ হ'লে বিশেষকৈ আমি হালধীয়া বস্তু ব্যৱহাৰ কৰিব লাগে। যিমানখিনি পাৰোঁ আৰু তেওঁ হালধীয়া বস্তু মা বগলামুখীৰ খুব প্ৰিয়। মা বগলামুখীক হালধীয়া ৰঙৰ কাপোৰ অৰ্পিত কৰা হয় আৰু মা বগলামুখীক হালধীয়া ৰঙৰ ফুল দিয়া হয়। আৰু যি গছি আমি চাকি জ্বলাওঁ মা বগলামুখীৰ উদ্দেশ্যে, সেই চাকি গছিৰ শলিতাডালো হালধীয়াই হয়। বিশেষকৈ পাৰিলে হালধীয়াই দিব লাগে, নোৱাৰিলে বাৰু কোনো কথা নাই। এয়া দেখিছেনে, চাকিবিলাকত হালধীয়া ৰঙৰ শলিতা দিছে আৰু এয়া চব ফুল হালধীয়া, কাপোৰবিলাক হালধীয়া। আপোনাৰ যি কাপোৰ তেওঁক দিবৰ মন যায় ইয়াতে সকলোখিনি পাব। বগলামুখী মন্দিৰৰ আশে পাশে এইবোৰ ওচৰতেই মানে সকলোবোৰ দোকান আছে। এয়া চাওক, হালধীয়া শলিতা দিছে। আমি ইয়াতে মা বগলামুখীক পূজা কৰাৰ কাৰণে কিছু বস্তু লৈছোঁ। যিখিনি বস্তু দৰকাৰ হয় দোকানীবিলাকে গোটেইখিনি জানেই পূজা কৰা পদ্ধতিটো কি। ইয়াতে প্ৰসাদ ল'লোঁ আৰু হালধীয়া ফুল লৈছোঁ। মা বগলামুখীক পূজা কৰাৰ আগতে গণেশ ভগৱানক পূজা কৰিব লাগে। সেইকাৰণে গণেশ ভগৱানৰ কাৰণে আপুনি ৰঙা ৰঙৰ ফুল ল'ব পাৰে। আৰু সেন্দুৰ লৈছোঁ। গণেশ ভগৱানক সেন্দুৰ দি মানে পূজা কৰিব লাগিব। তাত গণেশ ভগৱানৰ চৰণত অৰ্পণ কৰিব লাগিব। ধাৰ্মিক মান্যতা অনুসৰি দৰ্শা অমাৱস্যাৰ দিনাখন মা বগলামুখীৰ ওচৰত যিজন ভক্তই নিজৰ কোৰ্টত চলি থকা কেছ সংক্ৰান্তত আশীৰ্বাদ বিচাৰি মানে তেওঁ সেই কেছ সংক্ৰান্তত সেই কেছত জিকিবলৈ আশীৰ্বাদ বিচাৰে, মা বগলামুখীয়ে সেই ভক্তৰ ইচ্ছা পূৰ্ণ কৰে। গাইজ, দৰ্শা অমাৱস্যা এইবাৰ কোনটো দিনত পৰিছে আপোনালোকে চাই ল'ব। সেইদিনাখনে মা বগলামুখীৰ ওচৰত সেৱা অৰ্চনা জনাব পাৰিলে খুবেই ভাল, মনোবাঞ্ছা পূৰ্ণ হয়। খুব সম্ভৱ 25 মে' হ'ব পাৰে দেই, ভালকৈ আপোনালোকে ডেটটো চাই ল'ব। আৰু মা বগলামুখীয়ে সেই ভক্তৰ ইচ্ছা পূৰ্ণ কৰে। লগতে যদি কোনোবাই শত্ৰুৰ ৰাজনীতিৰ পৰা মুক্ত পাব বিচাৰে, মা বগলামুখীৰ ওচৰত সেই উদ্দেশ্যে প্ৰাৰ্থনা কৰে, মা বগলামুখীয়ে তেনেধৰণৰ শত্ৰুক বশ কৰি তেওঁৰ ভক্তক ৰক্ষা কৰে। এয়া আমি এতিয়া মা বগলামুখীৰ মেইন গেটখনেৰে সোমাই আহিছোঁ। এয়া চিৰি দি তলত যাব লাগিব। আমাৰজনী একেবাৰে খুব এক্সাইটেড, দেখিছেনে, আগে আগে গৈছে পূজাৰ খৰাহীটো লৈ। এনেদৰে তললৈ নামি গৈ কিছু দূৰ যোৱাৰ পিছত আমি ইয়াতে এতিয়া ভৰি ধুম। গোটেইকেইটা ইয়াতে সকলো ভৰি হাত ধুব পৰা সুবিধা আছে। আৰু ছাইডত এনেদৰে দেখিছেনে, চেণ্ডেলবোৰ থোৱাৰ কাৰণে ধুনীয়াকৈ ঠাক ঠাক কৰি বনাই ৰাখিছে। ইয়াতে চেণ্ডেলবোৰ ৰাখিব পাৰে। গতিকে আমি গোটেইবিলাকে হাত ভৰি ধুই লওঁ এতিয়া। ইয়াতে হাত ভৰি ধুই আকৌ এতিয়া ওপৰলৈ উঠিব লাগিব। এয়া ওপৰত উঠি গৈ আছোঁ। উঠি গৈয়ে সন্মুখতে গণেশ ভগৱানক পূজা কৰা সা সুবিধাখিনি কৰি থোৱা হৈছে। যিহেতু এয়া গণেশ ভগৱানৰ মূৰ্তি ইয়াতে আছে ভিতৰত, এয়া আমি ইয়াতে প্ৰথমতে সেৱা জনাই তাৰপিছত ইয়াতে গণেশ ভগৱানৰ পাথৰৰ মূৰ্তি আছে। ইয়াতে ধূপ চাকিখিনি জ্বলাব লাগিব। আমি ইয়াতে ধূপ চাকিখিনি জ্বলাই গণেশ ভগৱানক আৰাধনা কৰি
বগলা মা মন্দিৰত যাম আৰু অলপ ওপৰত আছে। মা বগলামুখীয়ে সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰক। গণেশ ভগৱানে আজি যি মনৰ উদ্দেশ্য লৈ আহিছোঁ সকলোৰে মনৰ উদ্দেশ্য পূৰ্ণ কৰক। আৰু যিসকল ভক্তই মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকৰো গণেশ ভগৱান তথা মা বগলাই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰক। ইয়াতে গণেশ ভগৱানক সেৱা অৰ্চনা কৰিলোঁ। যিহেতু ওপৰলৈকে কেমেৰা লৈ যাব নিদিয়ে, সেইকাৰণে মই প্ৰাৰ্থনা কৰি আছোঁ। ইয়াৰ পৰাই আপোনালোকক ওপৰলৈ দেখুৱাব নোৱাৰিম। এয়া আমাৰ ছোৱালী আৰু মাহীয়েকে গণেশ ভগৱানক সেৱা অৰ্চনা জনাইছে। যদি কোনো ভক্তই শত্ৰুৰ ৰাজনীতিত সোমাই আছে তেতিয়াহ'লে অতি সোনকালেই মা বগলামুখীৰ মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহক। মা বগলামুখীয়ে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি শত্ৰুক বশ কৰিব। মা বগলামুখীৰ এয়া ওপৰলৈ আৰু এই যে মানুহবোৰ গৈ আছে, এই ওপৰলৈ গ'লে মা বগলামুখীৰ মন্দিৰটো পায়। তাত যিহেতু কেমেৰা নিয়া নিষেধ, গতিকে মই এইখিনি দেখুৱাব নোৱাৰিলোঁ। বাকী আমি গোটেইকেইটাই পূজা পাঠ কৰি ওলাই আহিলোঁ। মা বগলামুখীৰ মন্দিৰত যজ্ঞও কৰা হয়। ভক্তৰ নিজৰ পৰিয়ালত সুখ শান্তি তথা শত্ৰু নাশৰ কাৰণে ভক্তবিলাকে ইয়াত আহি যজ্ঞ কৰে। মা বগলামুখী মন্দিৰত পূজাৰী আছে। আপুনি যি মনোকামনা লৈ গৈছে তেওঁ পূজা কৰি দিয়ে আৰু তাত আপোনাৰ মনোবাঞ্ছাখিনি কৈ পানী চুব লাগে ভিতৰত, ব্ৰাহ্মণে আশীৰ্বাদ দিয়ে। তাৰপিছত তাত পূজা পাঠ কৰি আহি ইয়াতে নাৰিকলটো ভাঙিব লাগে। এয়া আমি ইয়াতে নাৰিকল ভাঙি আছোঁ। এয়া মোৰ মাহী হয়। গতিকে যিসকল ভক্তই মা বগলামুখী মন্দিৰত যোৱা নাই এবাৰ যাবচোন। গ'লে খুব ভাল লাগিব। কিবা যে মনত এটা পজিটিভিটি নিজে নিজে সোমাই যায়, মনটো খুব ভাল লাগে। তাৰ মানে এইটো বুজিব লাগিব যে মা বগলামুখীয়ে ভক্তৰ প্ৰাৰ্থনাত স্বীকাৰ কৰিছে। গতিকে আজিৰ ভিডিঅ'টো মোৰ ইমানখিনিতে এৰিছোঁ। আশা ৰাখিছোঁ প্ৰত্যেকজন ভিউৱাৰ্ছৰ এই ভিডিঅ'টোৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব। তো গাইজ আজিলৈ আহিছোঁ। বাই বাই।